হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি ক'ম ক্ৰিয়েটিনৰ ওপৰত। তো বহুতে বহুত কুৱেশ্যন কৰি থাকে যে ক্ৰিয়েটিন বহুত ছাইড এফেক্ট আছে বা বিগিনাৰ্ছে ল'ব নালাগে, ক্ৰিয়েটিন ষ্টেৰইড হয় বা ক্ৰিয়েটিনিত এফেক্ট আহে বা ক্ৰিয়েটিন চেফেচ নহয় বা এনেকুৱা বহুত কিবা কিবি ৰং কনচেপ্ট লৈ মানুহে এতিয়াও কৈ থাকে বা মাৰ্কেটত বহুত ৰং কনচেপ্টৰ ভুল কিছুমান ধাৰণা শুনি থাকোঁ। ইয়াৰ বহুত ৰিচাৰ্চ হৈছে, তাৰপিছতো মানুহে এইবোৰ ৰং কনচেপ্ট লৈ আছে জাষ্ট বিকজ অফ নলেজখিনি মানুহে ভালকৈ পোৱা নাই। তো মই গোটেইখিনি কুৱেশ্যনৰ এনচাৰ আজি এই ভিডিঅ'টোত আপোনালোকক দিম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। ফাৰ্ষ্টতে কওঁ ক্ৰিয়েটিন কি হয়। ক্ৰিয়েটিন হয় এটা নিউট্ৰিয়েণ্ট যি নেকি আমি খোৱা খাদ্যবিলাকতো পোৱা যায়। চিকেন, ফিছ, এগ এইবিলাক খাওঁ, সেইবিলাকতো ক্ৰিয়েটিন পোৱা যায়। ভেজতো পোৱা যায়, কিন্তু ভেজত নন ভেজতকৈ অলপ কম পোৱা যায়। আৰু আমাৰ বডিয়েও লিভাৰ, কিডনী, পেনক্ৰিয়াছত ক্ৰিয়েটিন 50% প্ৰডিউচ কৰে। আমি যিবিলাক মাইক্ৰ'নিউট্ৰিয়েণ্ট খাওঁ লাইক কাৰ্বছ, প্ৰ'টিন, ফেট, তো সেইবিলাক ডাইজেশ্যনৰ পিছত বডিত ATP ফৰ্মত ষ্ট'ৰ হৈ থাকে। তো ATP হৈছে এডিনোচিন ট্ৰাইফছফেট। যেতিয়া আমি এনাৰ্জিৰ বডিত জৰুৰত হয়, মাছল কণ্ট্ৰেকশ্যনৰ ক্ষেত্ৰত বা জিমত ৱেইট দাঙিবৰ ক্ষেত্ৰত, তো তেতিয়া বডিয়ে এই ADP আৰু এনাৰ্জি লৈ ব্ৰেক কৰে। আৰু তেতিয়া আমি জিমত ওজন উঠাব পাৰোঁ বা এনাৰ্জি আমাৰ পাওঁ। তো যেতিয়া আমি এক্সট্ৰাকৈ ক্ৰিয়েটিন ছাপ্লিমেণ্ট লওঁ, তো তেতিয়া বডিত সেই ক্ৰিয়েটিন ফাৰ্ষ্ট ATP ফৰ্মত ষ্ট'ৰ হয়। দেন যেতিয়া আমাৰ বডিত এনাৰ্জিৰ জৰুৰত হয়, তেতিয়া বডিয়ে সেই ADP আৰু এনাৰ্জি লৈ ADP মিনছ হ'ল এডিনোচিন ট্ৰাইফছফেট। তো ADP আৰু এনাৰ্জি লৈ ব্ৰেক কৰে। আৰু তাৰ কাৰণে আমি জিমত গৈ এক্সট্ৰা যিটো নেকি আমি কওঁ 1 more rep, বেছি ফ'ৰ্চ কৰিব পাৰোঁ। এক্সট্ৰা নৰ্মেল ডায়েটতকৈ আমি বেছি অলপ এক্সট্ৰা ৰেপ মাৰিব পাৰোঁ। আৰু মাচুল বিল্ডিঙৰ ক্ষেত্ৰতো অলপ বেছি ক্ৰিয়েটিন লোৱাৰ ফলত, এক্সট্ৰাকৈ ছাপ্লিমেণ্ট লোৱাৰ ফলত মাচুল বিল্ডিঙৰ ক্ষেত্ৰতো অলপ বেছি ফাষ্ট ৰিজাল্ট দেখা যায়। তো মেইন কথাটো হ'ল ক্ৰিয়েটিনে আমাৰ ATP লৈ কনভাৰ্ট হয়, যাৰ কাৰণে আমাৰ মাচুল কণ্ট্ৰেকশ্যনৰ পাৱাৰ ইনক্ৰিজ হয় আৰু ষ্ট্ৰেংথ ইনক্ৰিজ হয়, তাৰপিছত এনাৰ্জি লেভেল ইনক্ৰিজ হয়। আৰু যেতিয়া আমি লং টাৰ্মৰ কাৰণে 3-4 মাহ ইউজ কৰোঁ, তেতিয়া মাচুলত ৱাটাৰ হ'ল্ড কৰি মাচুলত থকা চেলৰ ভলিউম বঢ়ায়, যাৰ কাৰণে এনাবলিক ইফেক্ট বাঢ়ে। আৰু ডেটছ হোৱাই মাচুল মাছ আৰু ষ্ট্ৰেংথ গেইন হয়। তো এইটো হৈছে ক্ৰিয়েটিন কেনেকৈ বডিত আমাৰ ইউজ হয়, কেনেকৈ কাম কৰে। তো সেইকাৰণে আমি ক্ৰিয়েটিন ছাপ্লিমেণ্ট বহুতে ইউজ কৰে বা আমি লওঁ। তো এতিয়া কথা হ'ল কোনটো ব্ৰেণ্ডৰ ক্ৰিয়েটিন ল'ব লাগে। এতিয়া ব্ৰেণ্ড মই ৰিকমেণ্ড নকৰোঁ, আপোনালোকে যি ভাল দেখে সেইটোৱে ল'ব পাৰে। কিন্তু মই ক'ম ক্ৰিয়েটিন মনোহাইড্ৰেট বেছি ভাল হয়, কাৰণ ক্ৰিয়েটিন মনোহাইড্ৰেটৰ ৰিজাল্ট বেছি ফাষ্ট হয়। তো ল'লে ক্ৰিয়েটিন মনোহাইড্ৰেট ল'ব। এতিয়া ক'ম আমি ড'জেছৰ কথা। তো ড'জেছ ডেইলি ৰিকমেণ্ডেড ড'জ হ'ল 5 গ্ৰামছ। তো 5 গ্ৰামছ ল'লে একো প্ৰব্লেম নাই। কিন্তু বহুত ব্ৰেণ্ডে কয় যে ফাৰ্ষ্ট এসপ্তাহ ক্ৰিয়েটিনৰ যিটো লেভেল আছে সেইটো 4 স্কুপ বা 5 স্কুপ ল'ব কয়, 20 গ্ৰামমান ল'ব কয়, যাতে বডিত ফাৰ্ষ্ট ৰিজাল্ট অলপ আহে। এইটোক লোডিং বুলি কোৱা যায়। কিন্তু মই ৰেকমেণ্ড কৰিম 5 গ্ৰাম ডেইলি লৈ থাকিলে বেছি ভাল হয় আৰু। নেক্সট আহিল ক্ৰিয়েটিন কেতিয়া ল'ব লাগে। কিছুমানে সোধে যে জিমৰ আগত লওঁ নে জিম কৰাৰ পিছত লওঁ বা কোনটো টাইমত লওঁ, সেনেকৈ সোধে। তো ক্ৰিয়েটিন আপোনালোকে জিম কৰাৰ আগতো ল'ব পাৰে, জিম কৰাৰ পিছতো ল'ব পাৰে বা যিকোনো মিলৰ লগতো ল'ব পাৰে। কিন্তু মই ৰেকমেণ্ড কৰিম জিম কৰাৰ পিছত লওক, তেতিয়া বডিত এবজৰ্ব হ'ব বেছি ভাল হয়। বা এনেকুৱাও কৰিব পাৰে 5 গ্ৰাম ক্ৰিয়েটিনৰ ধৰক 2 গ্ৰাম জিম কৰাৰ আগত লওক বা 3 গ্ৰাম জিম কৰাৰ পিছত লওক, তেনেকৈ ইউজ কৰিব পাৰে, ন' প্ৰব্লেম। নেক্সট কুৱেশ্যন হ'ল ক্ৰিয়েটিন কাটিঙৰ টাইমত লওঁ নে বাল্কিঙৰ টাইমত লওঁ। বহুতে কয় যে বাল্কিঙৰ টাইমত ক্ৰিয়েটিন ল'ব লাগে আৰু কাটিঙৰ টাইমত ল'ব নালাগে। তো এইটো ৰং কনচেপ্ট হয়। ক্ৰিয়েটিন কাটিং বাল্কিং দুটা টাইমতে ল'ব পাৰে। তো ক্ৰিয়েটিনৰ মেইন কাম মই অলৰেডি ক'লোৱে যে ইয়াৰে ষ্ট্ৰেংথ গেইন কৰে, তাৰপিছত হাই ইণ্টেনচিটি ৱৰ্কআউট কৰাত হেল্প কৰে। তো কাটিঙৰ টাইমতো ল'ব পাৰে। ক্ৰিয়েটিনে মাচুলতহে ৱাটাৰ হ'ল্ড কৰে, স্কিনত ৱাটাৰ হ'ল্ড নকৰে। তো ক্ৰিয়েটিন আপুনি কাটিঙৰ টাইমতো ল'ব পাৰে, ন' প্ৰব্লেম। তেতিয়া বেছি ভালহে হ'ব ৱৰ্কআউট কৰিবৰ কাৰণে বা ষ্ট্ৰেংথ বাঢ়িব, তাৰপিছত হাই ইণ্টেনচিটি ৱৰ্কআউট কৰিব পাৰিব। তো কিন্তু এইটো কথা মনত ৰাখিব, যেতিয়া কম্পিটিশ্যন কোনোবাই প্ৰেপ কৰিব আৰু তো তাৰে 3-4 উইক আগত ক্ৰিয়েটিন এৰিলে ভাল। তো সেইটো বস্তু মনত ৰাখিব।
নেক্সট কুৱেশ্যন হৈছে ক্ৰিয়েটিন ষ্টেৰইড নেকি বা ক্ৰিয়েটিনে কিডনি এফেক্ট কৰে নেকি বা বিগিনাৰ্ছে ল'ব নোৱাৰে নেকি তো কথাটো হৈছে ফাৰ্ষ্ট কথা ক্ৰিয়েটিন ষ্টেৰইড নহয় আৰু এইটো মানে বিগিনাৰ্ছেও ল'ব পাৰে এইটো বহুত চেফেষ্ট ছাপ্লিমেণ্ট হয় যিমানবিলাক ছাপ্লিমেণ্ট আছে চবতকৈ ভিতৰত এইটোৱে চেফেষ্ট হয় খালি ড'জটো অলপ ভালকৈ ল'লে হ'ল মানে ডেইলি 5 গ্ৰাম ৰিকমেণ্ডেড ড'জ ল'লে হ'ল আৰু 10 গ্ৰামলৈকে যাব পাৰে কিন্তু 5 গ্ৰাম বেছি বেটাৰ হয় আৰু ডেইলি ৱাটাৰ ইনটেক মানে ভালকৈ কৰিলে হ'ল মানে ভালকৈ পানী চানী খাব মানে নিজৰ ৱেট হিচাপত তো বিগিনাৰ্ছেও এইটো আৰামছে ল'ব পাৰে একো প্ৰব্লেম নাই বহুত ছেফ মানে হয় এইটো তো এইখিনিয়ে মোৰ আজি ক'ব লগা আছিল তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু নেক্সট ভিডিঅ' লৈ মই আকৌ লগ পাম তো তাৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক বা ভিডিঅ'টো যদি ভাল লাগে মানে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক আৰু এনেকুৱা মানে ধৰক কিবা যদি কুৱেশ্যন আছে আপোনালোকৰ তো সেই কুৱেশ্যন সুধিবৰ কাৰণে মোৰ ইনষ্টাগ্ৰাম আই ডি মই দি দিছোঁ ইয়াতে তো ইনষ্টাগ্ৰাম মোক ফ'ল' কৰক মোক কুৱেশ্যন কৰক মই এনচাৰ দি দিম তো এইখিনিয়ে আছিল ক'ব লগা থেংক ইউ বাই বাই